ফাৰ্ষ্ট কুৱেশ্যনত দেখা কি দি আছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গৰিত যোগ কৰা হয়? অপশ্যন এ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। অপশ্যন বি ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়। অপশ্যন চি বিক্ৰিয়া নঘটে। অপশ্যন ডি আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ। 2 নম্বৰ কুৱেশ্যনটো দেখা, তলৰ কোনটো ধাতুৱে কপাৰ সালফেট দ্ৰব্যৰ পৰা কপাৰক অপহৰিত কৰিব পাৰে? অপশ্যন এ সিলভাৰ, অপশ্যন বি জিংক, অপশ্যন সি গোল্ড, অপশ্যন ডি মার্কিউরি। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ বি। কোৱেশ্যন নাম্বাৰ 3 দেখা, যৌগ ক্যালসিয়াম অক্সিক্লোরাইডৰ সাধাৰণ নাম? অপশ্যন এ ব্লিচিং পাউডার, অপশ্যন বি বেকিং সোডা, অপশ্যন সি বেকিং পাউডার, অপশ্যন ডি কাপড় ধোয়া সোডা। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ এ ব্লিচিং পাউডার। কোৱেশ্যন নাম্বাৰ 4 দেখা, অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা সোডিয়াম যৌগ? অপশ্যন এ বেকিং সোডা, অপশ্যন বি সোডিয়াম হাইড্ৰক্সাইড, অপশ্যন সি কাপড় ধোয়া সোডা, অপশ্যন ডি পটাছিয়াম হাইড্ৰক্সাইড। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ এ। কোৱেশ্যন নাম্বাৰ 5 দেখা, এচিড বৰষুণৰ পিএইচ মানৰ পৰিহৰ? অপশ্যন এ 7.0 to 7.8, অপশ্যন বি 0, অপশ্যন সি 5.6 তকৈ কম, অপশ্যন ডি 5.6 তকৈ বেছি। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ সি 5.6 তকৈ কম। কোৱেশ্যন নাম্বাৰ 6 দেখা, কাপড় ধোয়া সোডাৰ ৰাসায়নিক সংকেত কি? অপশ্যন এ ক্যালসিয়াম কাৰ্বনেট, অপশ্যন বি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট, অপশ্যন সি সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট, অপশ্যন ডি সোডিয়াম কাৰ্বনেট। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ সি। এতিয়া দেখা কোৱেশ্যন নাম্বাৰ 7, তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা? অপশ্যন এ সোডিয়াম, অপশ্যন বি এলুমিনিয়াম, অপশ্যন সি ক্লোৰিন, অপশ্যন ডি বৰন। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ ডি। কোৱেশ্যন নাম্বাৰ 8 দেখা, তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগে প্ৰবল বেগে বিক্ৰিয়া কৰে? অপশ্যন এ এলুমিনিয়াম, অপশ্যন বি আইৰণ, অপশ্যন সি সোডিয়াম, অপশ্যন ডি ক্যালসিয়াম। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশ্যন নাম্বাৰ ডি। এতিয়া কোৱেশ্যন নাম্বাৰ 9 দেখা, তলৰ আটাইতকৈ সক্ৰিয় ধাতুটো হ'ল? অপশ্যন এ সোণ, অপশ্যন বি পটাছিয়াম, অপশ্যন সি এলুমিনিয়াম, অপশ্যন ডি সোডিয়াম। ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশ্যন নাম্বাৰ বি পটাছিয়াম। কোৱেশ্যন নাম্বাৰ 10, লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত? অপশ্যন এ গ্ৰীজ ব্যৱহাৰ কৰি, অপশ্যন বি ৰং ব্যৱহাৰ কৰি, অপশ্যন সি জিংকৰ প্ৰলেপ দি, অপশ্যন ডি ওপৰৰ সকলো। ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ সি জিংকৰ প্ৰলেপ দি। 11 নম্বৰ কুৱেশ্যনটো দেখা, তলৰ কোনটো এলকেনৰ সাধাৰণ সংকেত? অপশ্যন এ CnH2n+2, অপশ্যন বি CnH4n, অপশ্যন সি CnH2n-2, অপশ্যন ডি CnH2n। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এইটো অপশ্যন নাম্বাৰ এ। কোৱেশ্যন নাম্বাৰ 12, কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ'ল? অপশ্যন এ ইথক্সাইড, অপশ্যন বি সোডিয়াম ইথেনয়েড, অপশ্যন সি এষ্টাৰ, অপশ্যন ডি সোডিয়াম কাৰ্বনেট। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এইটো অপশ্যন নাম্বাৰ সি। কোৱেশ্যন নাম্বাৰ 13, তলৰ কোনটো অসম্পৃক্ত বলয়াকাৰ কাৰ্বন যৌগ? অপশ্যন এ সাইক্লোহেক্সেন, অপশ্যন বি সাইক্লোবিউটেন, অপশ্যন সি সাইক্লোপেন্টেন, অপশ্যন ডি বেনজিন। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ ডি। কোৱেশ্যন নাম্বাৰ 14, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল? 1 নম্বৰ মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ভিত্তিত, 2 নম্বৰ মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত, 3 নম্বৰ মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত, 4 নম্বৰ মৌলবোৰৰ ভৌতিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত। ইয়াৰ শুদ্ধ বিকল্পটো হ'ল অপশ্যন এ কেৱল 2, অপশ্যন বি 1 আৰু 3, অপশ্যন সি 2 আৰু 4, অপশ্যন ডি 2 আৰু 3। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ বি। কোৱেশ্যন নাম্বাৰ 15, ক্ষাৰ ধাতুসমূহৰ বহিৰতম খলত থকা ইলেক্ট্ৰনৰ সংখ্যা? অপশ্যন এ 2, অপশ্যন বি 1, অপশ্যন সি 8, অপশ্যন ডি 4। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ বি। কোৱেশ্যন নাম্বাৰ 16, দাবী এ নোবেল গেছবোৰ অতি কম সক্ৰিয় কাৰণ সিহঁতৰ বহিৰতম কক্ষটো সম্পূৰ্ণৰূপে ইলেক্ট্ৰনেৰে ভৰি থাকে। অপশ্যন এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। অপশ্যন বি এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। অপশ্যন সি এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। অপশ্যন ডি এ অশুদ্ধ কিন্তু আৰ শুদ্ধ। ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ এ। কোৱেশ্যন নাম্বাৰ 17, আমাৰ লালটিত থকা উৎসেচকবিধৰ বলা হয়? অপশ্যন এ এমাইলেজ, অপশ্যন বি লাইপেজ, অপশ্যন সি ট্ৰেপচিন, অপশ্যন ডি পেপচিন। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নাম্বাৰ এ। কোৱেশ্যন 18, শৰীৰত অক্সিজেন বিতৰণত কোনে সহায় কৰে?
অপশন এ বৃহদান্ত, অপশন বি অগ্নাশয়, অপশন সি হিমোগ্লোবিন, অপশন ডি ওপৰৰ এটাও নহয়। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নাম্বাৰ সি। কুৱেশ্যন 19, বৃক্কৰ গঠনৰ একক হ'ল অপশন এ ভিলাই, অপশন বি ধমনী, অপশন সি হীৰা, অপশন ডি নেফ্ৰন। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ ডি। 20 নম্বৰ কুৱেশ্যন, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? অপশন এ পৰিপুষ্টি, অপশন বি শ্বসন, অপশন সি ৰেচন, অপশন ডি পৰিবহন। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশন সি। 21, উদ্ভিদ দেহত কোষ বিভাজনত সহায় কৰা হৰম'নবিধ? অপশন এ অক্সিন, অপশন বি চাইটোকাইনিন, অপশন সি জেবাৰেলিন, অপশন ডি এপসাইচিক এচিড। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ বি। 22 নম্বৰ কুৱেশ্যন দেখা, উদ্ভিদৰ পাত সৰি যোৱাৰ লগত জড়িত উদ্ভিদৰ হৰম'নবিধ? অপশন এ চাইটোকাইনিন, অপশন বি জেবাৰেলিন, অপশন সি এপসাইচিক এচিড, অপশন ডি অক্সিন। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ সি। কুৱেশ্যন নাম্বাৰ 23, তলৰ কোনটো হৰম'নৰ অভাৱত গৰল ৰোগ হয়? অপশন এ ইনচুলিন, অপশন বি টেষ্টষ্টেৰন, অপশন সি থাইৰক্সিন, অপশন ডি এড্ৰিনেলিন। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ সি। কুৱেশ্যন নাম্বাৰ 24, মানুহৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো হ'ল অপশন এ কৰটি, অপশন বি চেৰিব্ৰাম, অপশন সি চেৰিবেলাম, অপশন ডি মেডুলা। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নাম্বাৰ সি। কুৱেশ্যন নাম্বাৰ 25, তলৰ কোনটো অংশত মানুহৰ পুংজনন কোষ বা শুক্ৰাণু গঠিত হয়? অপশন এ প্ৰষ্টেট গ্ৰন্থি, অপশন বি শুক্ৰবাহিনলী, অপশন সি শুক্ৰাধাৰ, অপশন ডি শুক্ৰাশয়। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ ডি। কুৱেশ্যন নাম্বাৰ 26, তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ তথ্যৰ উৎস বলা হয়? অপশন এ কোষ কেন্দ্ৰ, অপশন বি DNA, অপশন সি অতি কেন্দ্ৰ, অপশন ডি কোষ কেন্দ্ৰ প্ৰৰখ। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন বি। কুৱেশ্যন নাম্বাৰ 27, মানুহৰ বিকাশ হৈছিল অপশন এ এছিয়াত, অপশন বি আফ্ৰিকাত, অপশন সি অষ্ট্ৰেলিয়াত, অপশন ডি ইউৰোপত। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ বি। কুৱেশ্যন নাম্বাৰ 28, তলৰ কোনজোৰ যৌন ক্ৰমজমে এটি ছোৱালী শিশুক সূচায়? অপশন এ XY, অপশন বি XX, অপশন সি YY, অপশন ডি এটাও নহয়। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ বি। কুৱেশ্যন নাম্বাৰ 29, তলৰ কোনটো অনুপাতক মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ভেক্টৰূপ অনুপাত বলা হয়? অপশন এ 1:9, অপশন বি 3:1, অপশন সি 9:3:3:1, অপশন ডি 9:1:3:3। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ বি। 30 নম্বৰ কুৱেশ্যন, অৱতল লেন্সত উৎপন্ন প্ৰতিবিম্ব? অপশন এ অহাত সংকুচিত, অপশন বি হহাত সংকুচিত, অপশন সি অহাত সমান, অপশন ডি অহাত বিবৰ্ধিত। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নাম্বাৰ এ। 31 নম্বৰ কুৱেশ্যন, লেন্সৰ ক্ষমতাৰ একক হ'ল অপশন এ ডায়েপ্টাৰ, অপশন বি সেন্টিমিটাৰ, অপশন সি কিলোগ্ৰাম, অপশন ডি মিটাৰ। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নাম্বাৰ এ। কুৱেশ্যন নাম্বাৰ 32, উক্তি 1 আপতন কোণ প্ৰতিফলন কোণৰ সমান? উক্তি 2 আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুৰ টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। অপশন এ 1 আৰু 2 দুয়োটাই শুদ্ধ, অপশন বি 1 আৰু 2 দুয়োটাই অশুদ্ধ, অপশন সি 1 শুদ্ধ কিন্তু 2 অশুদ্ধ, অপশন ডি 1 অশুদ্ধ কিন্তু 2 শুদ্ধ। ইয়াৰ যিটো শুদ্ধ এনসাৰ সেইটো অপশন নাম্বাৰ এ। 33 নম্বৰ কুৱেশ্যন, বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত? অপশন এ 1.31, অপশন বি 1.52, অপশন সি 2.42, অপশন ডি 1.33। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশন নাম্বাৰ ডি। কুৱেশ্যন নাম্বাৰ 34, আকাশৰ ৰং নীলা হোৱাৰ কাৰণ? অপশন এ পোহৰৰ প্ৰতিফলন, অপশন বি পোহৰৰ প্ৰতিসৰণ, অপশন সি পোহৰৰ বিক্ষেপণ, অপশন ডি ওপৰৰ এটাও নহয়। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ সি। কুৱেশ্যন নাম্বাৰ 35, মায়োপিয়াগ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে? অপশন এ উত্তৰ লেন্স, অপশন বি সমতল লেন্স, অপশন সি অৱতল লেন্স, অপশন ডি ওপৰৰ এটাও নহয়। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ সি। কুৱেশ্যন নাম্বাৰ 36, ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2 মিটাৰ আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো অপশন এ মায়োপিয়া, অপশন বি হাইপাৰমেট্ৰপিয়া, অপশন সি কেটেৰেক্ট, অপশন ডি প্ৰেছবায়োপিয়া। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশন নাম্বাৰ বি। কুৱেশ্যন নাম্বাৰ 37, বৈদ্যুতিক ৰ'দৰ SI একক কি? অপশন এ ওম, অপশন বি ওম মিটাৰ, অপশন সি কুলম, অপশন ডি এম্পিয়াৰ।
তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 38 তলৰ কোনটো সমীকৰণ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ সূচায়? অপশ্যন এ P ইকুৱেল টু BI, অপশ্যন বি V ইকুৱেল টু IR, অপশ্যন চি H ইকুৱেল টু I স্কুৱেৰ RT, অপশ্যন ডি P ইকুৱেল টু RT। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশ্যন নম্বৰ চি। 39 নম্বৰ কুৱেশ্যনটো দেখা, এটা AC জেনেৰেটৰত ব্যৱহাৰ হয়। অপশ্যন এ দুটা স্লিপ ৰিং, অপশ্যন বি এটা ফলা আঙুঠি, অপশ্যন চি এ নাইবা বি, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ল অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 40 তলৰ কোনটো সঁজুলিয়ে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে? কুৱেশ্যন নম্বৰ 40 তলৰ কোনটো সঁজুলিয়ে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে? অপশ্যন এ গেলভেন মিটাৰ, অপশ্যন বি এমিটাৰ, অপশ্যন চি বৈদ্যুতিক মটৰ, অপশ্যন ডি বৈদ্যুতিক জেনেৰেটৰ। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 41 তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? অপশ্যন এ জীৱাশ্ম ইন্ধন, অপশ্যন বি জীৱভৰ, অপশ্যন চি নিউক্লিয় শক্তি, অপশ্যন ডি বায়ু শক্তি। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো এটা নৱীকৰণযোগ্য শক্তিৰ উৎস? অপশ্যন এ জীৱাশ্ম ইন্ধন, অপশ্যন বি তাপভিত্তিক শক্তি প্ৰকল্প, অপশ্যন চি জলশক্তি প্ৰকল্প, অপশ্যন ডি নিউক্লিয় শক্তি। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 43 উক্তিয়ে ওজন স্তৰে আমাক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে কাৰণ ওজনৰ সংকেত হ'ল O3। অপশ্যন এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা। অপশ্যন বি এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। অপশ্যন চি এ শুদ্ধ কিন্তু আৰ শুদ্ধ নহয়। অপশ্যন ডি এ শুদ্ধ নহয় কিন্তু আৰ শুদ্ধ। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 44 দেখা উক্তিয়ে কয়লা আৰু পেট্ৰলিয়াম অসীম সম্পদ কাৰণ এইবোৰ পুনৰ নৱীকৰণযোগ্য। অপশ্যন এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। অপশ্যন বি এ আৰু আৰ দুয়োটাই সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। অপশ্যন চি এ সত্য কিন্তু আৰ অসত্য। অপশ্যন ডি এ অসত্য কিন্তু আৰ সত্য। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ল অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 45 বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ'ল অপশ্যন এ বৃহৎ পৰিমাণৰ শস্য পথাৰৰ হেৰুৱাবলগীয়া হয়, অপশ্যন বি বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয়, অপশ্যন চি এ আৰু বি এটাও নহয়, অপশ্যন ডি এ আৰু বি দুয়োটাই। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ল অপশ্যন নম্বৰ ডি। এতিয়া তোমালোকৰ এটা হোমৱৰ্ক হিচাপত কুৱেশ্যন আছে, এই কুৱেশ্যনটো হ'ল তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ হয়? অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি। এই চাৰিটা অপশ্যন আছে, তোমালোকৰ কমেণ্ট কৰি জনাবা কোনটো শুদ্ধ হয়। ভিডিঅ'বিলাক ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা।